ধুবুৰী মেডিকেল কলেজত চাঞ্চল্য চিকিৎসক নাৰ্ছৰ গাফিলতিৰ ফলতে ৰোগীৰ মৃত্যুৰ অভিযোগ প্ৰকৃত সত্য কি পোহৰলৈ আহিছে ন তথ্য কেনেদৰে চলে ধুবুৰী মেডিকেল কলেজ ধুবুৰী মেডিকেল কলেজৰ চিকিৎসক আৰু নাৰ্ছৰ গাফিলতিৰ ফলত এজন ৰোগীৰ মৃত্যু হোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে দায়িত্বত থকা নাৰ্ছে ৰোগীৰ আত্মীয়ৰ লগত দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উঠিছে ৰোগীক চিকিৎসা প্ৰদানৰ বিপৰীতে কৰ্তব্যৰত সময়ত নাৰ্ছে মোবাইলত গেম খেলি থকাৰ গুৰুত্বৰ অভিযোগ ভুক্তভোগীৰ ইমানেই নহয় গৌৰীপুৰ মধুশলমাৰী অঞ্চলৰ ফজলে ৰহমান নামৰ এগৰাকী লোকক সন্ধিয়াৰ ভাগত ধুবুৰী মেডিকেল কলেজত ভৰ্তি কৰাই যদিও ইমাৰ্জেঞ্চি ডিউটিত থকা চিকিৎসকে চোৱা চিতা কৰি ৰোগীগৰাকীক ভৰ্তি কৰিবলৈ নিৰ্দেশ দিয়ে ইপিনে ৰোগীৰ লগত অহা লোকজনে ততাতয়াকৈ মেডিচিন বিভাগক লৈ যায় লোকজনক মেডিচিন বিভাগত কৰ্তব্যৰত নাৰ্ছে ৰোগীগৰাকীক চিকিৎসা প্ৰদান কৰাৰ বিপৰীতে মোবাইলত গেম খেলি থকাৰহে অভিযোগ উত্থাপন হৈছে এতিয়া চিকিৎসকে ৰোগীগৰাকীক আইচিইউত ভৰ্তি কৰাৰ নিৰ্দেশ দিয়ে যদিও আইচিইউত ভৰ্তি কৰাৰ বিপৰীতে সাধাৰণ ৱাৰ্ড এটাতহে ভৰ্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে ইপিনে বহুত পলম কৰি চিকিৎসকগৰাকী আহি ৰোগীৰ মৃত্যু হোৱা বুলি খবৰ দিয়ে আনফালে ধুবুৰী মেডিকেল কলেজত ৰোগীৰ আয়ুষ্মান কাৰ্ড বনোৱাৰ নামতো টকা লোৱাৰ অভিযোগ এতিয়া উত্থাপিত হৈছে আচলতে কি হৈছে ধুবুৰী মেডিকেল কলেজত কিয় বাৰে বাৰে উত্থাপন হয় ৰোগীৰ লগত অহা অভিভাৱকৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ কলেজ কৰ্তৃপক্ষই কিয় কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে আৰু তীব্ৰ মহলৰ মাজত সৃষ্টি হৈছে চাঞ্চল্য ঘটনাটো পেচেণ্টৰ মানে শ্বাস প্ৰশ্বাসৰ অলপ প্ৰব্লেম দেখা দিছিল আমি ইমাৰ্জেঞ্চি ডক্টৰক দেখালোঁ ডক্টৰ দেখাৰ পিছত কিবা কিবি মেডিচিন দিয়াৰ পিছত ডক্টৰ ক'লে এডমিশ্যন কৰি দিয়া হ'ল আপোনাৰ পেচেণ্টক তো তাত ডক্টৰ এটা কথা লিখি দিছে যে যদি বেছি ইমাৰ্জেঞ্চি হয় তেনেহ'লে আই চি ইউলৈ শ্বিফ্ট কৰিবা পেচেণ্টক নহ'লে পেচেণ্টৰ অৱস্থাটো বেছি ভাল নহয় ক্ৰিটিকেল আছে এইখিনি কাম কৰিবা তাৰপিছত আমি মেডিচিন ৱাৰ্ডত লৈ গ'লোঁ তাত লৈ যোৱাৰ পিছত ফাইল চাইলবিলাক জমা দিলোঁ ডক্টৰে দিয়া কাগজবিলাক দিয়াৰ পিছত সিহঁতৰ মানে যি গেডাৰিং মানে বহুত গাফিলতি আমাক পেচেণ্টৰ পাতি বুলি মানে কোনো ধৰণৰ গ্ৰাহ্য দিয়া নাছিল আৰু খুব বেয়া ব্যৱহাৰ কৰিছিল মই তথাপিও হ'লেও ৰিকুৱেষ্ট কৰি কৈছিলোঁ এই চিষ্টাৰ নাৰ্ছ বাইদেউহঁতক মই ক'লোঁ বাইদেউ পেচেণ্টৰ কণ্ডিশ্যনটো বেছি ভাল নহয় আপোনালোকে কাইণ্ডলি অলপ চাই দিবচোন পেচেণ্টটো কেনেকুৱা যেন কৰি আছে আমিতো এইবিলাক গম নাপাওঁ নহয় মেডিকেল ভাষাবিলাক তো আপুনি আহক অলপ পেচেণ্টটো চাই দিয়া তো কৈছে ৰ'বা মই যাই আছোঁ মানে বৰ বেয়াকৈ ইমান মানে খংগাল অৱস্থাত কৈছিল নহয় মোকে বেয়া লাগিছে তথাপিও মই সহ্য কৰি আছিলোঁ কিন্তু আমাৰ বিপদৰ সময়ত আমাৰ অলপ সহ্য কৰিব লাগিব উপায় নাই তাৰপিছত ক'লোঁ ডক্টৰে তাত মানে আই চি ইউলৈ শ্বিফ্টিং কৰাৰ কথা লিখা আছে নেকি এইটো কথা কোৱাৰ লগে লগে বাজি গ'ল ন মোৰ লগত আৰু বেয়াকৈ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰি দিলে কয় কি মানুহ আহিছে কি আই চি ইউ ফাইছোঁ মানে বেলেগ ভাষাৰে আয়ুষ্মান কাৰ্ডৰ নামত পইচা এনেকুৱা ধৰণৰ দুৰ্ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰি দিলে তাৰপিছত চিষ্টাৰে তাৰপিছত ক'লোঁ নহয় বাইদেউ আপুনি পেচেণ্টটোৰ কণ্ডিশ্যনটো চাওক কিয় মোৰ লগত কিয় এনেকুৱা দুৰ্ব্যৱহাৰ কৰি আছে আই চি ইউ লিখা আছেতো তাত প্ৰেছক্ৰিপশ্যনখনত লিখা আছে ডক্টৰে কৈছিল যে আই চি ইউত ল'ব লাগিব বেছি ইমাৰ্জেঞ্চি হ'লে হা কেতিয়া কৈছে নহয় ডক্টৰ আই চি ইউ লিখি দিছে SOS বুলি লিখি দিছে ঠিক আছে SOS বুলি লিখি দিছে আপুনি কণ্ডিশ্যনটো চাওক বেয়া SOS কণ্ডিশ্যনত আছে এতিয়া আই চি ইউত ল'বই লাগে আপোনালোকে আই চি ইউত নলয় কিয় তেতিয়া কৈছোঁ ৰ'বা লৈ আছোঁ কৰি আছোঁ দেখা নাই মই কিমান কামত ব্যস্ত আছোঁ বাকী ষ্টাফবিলাক এনে খেলি আছে তাত এজনে আনজনৰ লগত কথা পাতি আছে মোবাইলত খেলি আছে কোনোবাই মোবাইলত গেম্বলিং কৰি আছে মই নিজ চকুৰে চাইছোঁ তাৰপিছত 10-15 মিনিটমান পিছত কি কৰে ডক্টৰক ফোন কৰিলে মই ক'লোঁ পেচেণ্টটো নায়েই অৱস্থা ডক্টৰক ফোন কৰিলে ডক্টৰ আহিল 15-20 মিনিটমান পিছত আহিল ডক্টৰ ক'তবা গৈছে নেকি তাৰপিছত ডক্টৰ অহাৰ পিছত পেচেণ্টটো ঢুকালে কিন্তু আজি মেডিকেল কলেজ হয় এখন ডক্টৰৰ অভাৱ গাফিলতি উপযুক্ত চিকিৎসাৰ অভাৱ ইয়াতকৈ আগত চিভিল আছিল বহুত ভালে আছিল তাতো আমি আশা লৈ আহিব পাৰিছিলোঁ কিন্তু আজি আমাৰ পেচেণ্টৰ লগত
সিহঁতে গাফিলতি কৰাৰ কাৰণে পেচেণ্টটো ঢুকালে যদি সিহঁতে উচিত সময়ত যদি ট্ৰিটমেণ্টটো দিব পাৰিল হয় তেনেহ'লে হয়তো আশা কৰিব পাৰিল হয় পেচেণ্টটো বাচি কৰি আহিছে আৰু ষ্টাফবিলাকৰ একদম চবতকৈ ৰাবিছ ব্যৱহাৰ বৰ বেয়া বিহেভ কৰিছে আমাৰ লগত পেচেণ্ট বুলি গুৰুত্ব নিদিয়ে সিহঁতে আৰু আয়ুষ্মানৰ প্ৰথম কি হ'ল আয়ুষ্মানৰ তাতে গ'লোঁ আয়ুষ্মান আজি শনিবাৰ আজি আয়ুষ্মানৰ কাম নহ'ব ৰেজিষ্ট্ৰেশ্যন নহয় তাৰপিছত তাক ক'লোঁ সি মানে পইচাৰ যি প্ৰলোভন দেখাৰ লগে লগে আয়ুষ্মানৰ কামটো কৰি দিলে পইচা দিলে পইচা লোৱাৰ পিছত 500 টকা লৈছে 500 টকা লোৱাৰ পিছত ৰেজিষ্ট্ৰেশ্যনটো কৰি দিলে কোনে ল'লে এই আয়ুষ্মানৰ যোনে কাম কৰে এই আয়ুষ্মানৰ অপাৰেটৰগিলা গৌৰীপুৰৰ পৰা সঞ্জীৱ ৰয়ৰ ৰিপৰ্ট এনি ভাৰত 24 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নং 4 কৰিম চক মঙলদৈ দৰং অসম আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা 6003048093